লাকি আপোনাক ডক্টৰে কৈছিল যে আপোনাৰ দুইটা কিডনীয়ে বেয়া হৈছে আৰু সলাব লাগিব এইটো শুদ্ধনে হয় একেবাৰে শুদ্ধ তেতিয়া কিমান বয়স আছিল মই তেতিয়া প্ৰায় 6-7 বছৰীয়া আছিলো কি অসুবিধা হৈছিল তোমাৰ মোৰ কিডনী ফেল হৈছিল পেচাব টুপকৈ পৰি আছিল আৰু বহুত জ্বৰ হৈছিল কেতিয়াবা সপ্তাহত এবাৰ জ্বৰ হৈছিলেই আৰু ডক্তৰৰ ওচৰলৈ গৈছিলোঁ সপ্তাহত এবাৰ প্ৰায় প্ৰতিটো সপ্তাহতে যাব লগা হৈছিল তেন্তে এই বেমাৰ কেনেকৈ ভাল হ'ল সন্ত ৰামপাল আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত মোৰ যি কিডনীৰ বেমাৰ আছিল সেয়া সম্পূৰ্ণৰূপে ভাল হৈ গ'ল এতিয়া সুস্থনে হয় একেবাৰে সুস্থ মই এয়া লাকিৰ কিডনীৰ ৰিপৰ্ট যি হায়দৰাবাদৰ কেয়াৰ হস্পিটালৰ ছাৰ আপোনালোকে চাব পাৰে ডক্টৰে ইয়াৰ দুয়োটা কিডনী বেয়া হোৱা বুলি কৈছিল আৰু দুয়োটা কিডনী সলাব লাগিব এইটোৱে উপায় থকা বুলি কৈছিল যি নেকি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত সৎভক্তি কৰাৰ বাবে মোৰ ল'ৰাটো দুয়োটা কিডনী এতিয়া একেবাৰে ঠিকে আছে সি এতিয়া একেবাৰে সুস্থ